তো আমি গতিৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ। তো আজি আমি এতিয়া আলোচনা কৰিম লৈক্ষিক পদ্ধতিৰে গতিৰ সমীকৰণ। মানে গ্ৰাফৰ সহায়ত আমি গতিক কেনেকৈ বৰ্ণনা কৰিব পাৰোঁ, আমি সেইখিনি কথা আজি আলোচনা কৰিম। এটা কিতাপখন চোৱাচোন। তাত কি কৈছে যে বস্তু এটাই সৰলৰেখা এডালেদি সুষম ত্বৰণেৰে গতি কৰিলে কেইটামান সমীকৰণৰ যোগেদি গতিৰ কালত তাৰ বেগ আৰু ত্বৰণৰ সম্বন্ধ আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত সি অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব পাৰি। সুষম ত্বৰণ মানে কি তোমালোকে পাইছিলা নহয় যে বস্তু এটাৰ বেগটো যদি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সমান হাৰত যদি সলনি হয়, বা আমি এনেকৈও ক'ব পাৰোঁ যে বস্তু এটাই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যদি সমান পৰিমাণে বেগৰ পৰিৱৰ্তন কৰে তেন্তে আমি তেনেকুৱা ত্বৰণক কি বুলি কয়? সুষম ত্বৰণ বুলি কওঁ। এতিয়া তেনেকুৱা সুষম ত্বৰণেৰে গতিশীল হৈ থকা বস্তু এটাই বা বস্তু এটাৰ বেগ আৰু ত্বৰণৰ মাজতনো কি সম্বন্ধ আছে, বা এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত সি অতিক্ৰম কৰা দূৰত্বনো আমি কিমান হ'ব, তাক আমি কি হয় তলত 3টা সমীকৰণ দিছে, সেই সমীকৰণ 3টাৰ সহায়ত আমি তাক নিৰ্ণয় কৰিব পাৰোঁ। এটা সমীকৰণকেইটা কি চোৱা। প্ৰথমটো দিছে কি যে v = u + at, তাৰপিছতো দিছে s = ut + ½ at², আৰু শেষৰটো দিছে যে twice as = v² - u²। এতিয়া ইয়াত প্ৰত্যেকটো আখৰে এটা এটা ৰাশি বুজাইছে। ভিটোৱে বুজাইছে অন্তিম বেগ, ইউটোৱে বুজাইছে প্ৰাৰম্ভিক বেগ, এটোৱে বুজাইছে ত্বৰণ মানে বেগৰ পৰিৱৰ্তনটো, টিটোৱে বুজাইছে অতিবাহিত সময়, আৰু এছটোৱে বুজাইছে অতিক্ৰম কৰা দূৰত্ব। এতিয়া আমি এই ৰাশিকেইটানো কেনেকৈ প্ৰমাণ কৰিব পাৰি তাক আমি চাম। কাৰণ পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহে, এই ৰাশিকেইটা প্ৰমাণ কৰিবলৈ প্ৰশ্ন আহে। এতিয়া প্ৰশ্নটো এনেধৰণে আহিব পাৰে যে প্ৰমাণ কৰা যে নম্বৰ 1 v = u + at, নম্বৰ 2 s = ut + ½ at², আৰু নম্বৰ 3 twice as = v² - u²। এতিয়া কি হয়, এই ৰাশি তিনিটা এনেকৈ তিনিওটাই প্ৰমাণ কৰিবলৈ নাহে একেলগে, কোনোবা এটা আহিব, যিকোনো এটা। গতিকে তোমালোকে এইখিনি কৰিব লাগিব। তাৰ আগত আমি এতিয়া প্ৰথম গ্ৰাফডাল আঁকি লওঁ আহা। গ্ৰাফডাল আঁকিম, তাৰপিছতে আৰু কেইটামান কথা লিখিব লাগিব। সেই কথাখিনি কি হ'ব মানে তিনিওটা প্ৰমাণ কৰোঁতে সেই কথাখিনি আমি মানে হেৰি কৰিব লাগিব। প্ৰথমে আমি লিখি ল'ব লাগিব, তাৰপিছত মই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দি পেলাই প্ৰত্যেকটো প্ৰমাণ কৰি দেখাই দিম। কিন্তু সেই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দিয়াৰ আগত মানে আমি কি কৰিব লাগিব, সেই যিখিনি কথা এতিয়া প্ৰথমে লিখি ল'ম সেই কথাখিনি লিখি ল'ব লাগিব, মানে যোনটোৱে প্ৰমাণ কৰিবলৈ হওক। বাৰু চোৱা, এতিয়া গ্ৰাফডাল আমি আঁকিলোঁ, আঁকি পেলাই তাক আমি নাম দি ল'লোঁ O, A, E, C, D আৰু B। তাৰপিছত তো এতিয়া আমি আৰম্ভ কৰোঁ আহা। আমি কি ক'লোঁ, সুষমভাৱে গতিশীল বস্তু এটা, সুষমভাৱে গতিশীল বা সুষম ত্বৰণত গতিশীল বস্তু এটাৰ কাৰণে আমি কি কৰিলোঁ, সুষম ত্বৰণেৰে গতিশীল বস্তু এটাৰ বেগ সময় লেখ এডাল বিবেচনা কৰি ল'লোঁ। সুষম ত্বৰণেৰে গতিশীল কৰিলে বস্তু এটাৰ বেগ সময় লেখডাল কি হ'ব? লেখডাল কি এডাল সৰল ৰেখা নহ'ব জানো? গতিকে আমি কি হ'ল, এডাল সৰল ৰেখা আঁকি ল'লোঁ। সৰল ৰেখাডাল ক'ৰ পৰা ক'লৈকে গৈছে? এৰ পৰা বিলৈকে গৈছে। গতিকে আমি লিখিলোঁ যে সুষম ত্বৰণেৰে গতিশীল বস্তু এটাৰ বেগ সময় লেখ
এডাল বিবেচনা কৰা হ'ল। এতিয়া আমি লেগডালৰ পৰা কি পাম যে লেগডালৰ পৰা দেখা যায় যে লেগডালৰ পৰা দেখা যায় যে বস্তুটোৱে ইউ প্ৰাৰম্ভিক বেগেৰে এ বিন্দুৰ পৰা টি সময়ত ভি অন্তিম বেগেৰে বি বিন্দুত উপনীত হৈছে। হ'ল আৰু এই সময়ত বেগৰ পৰিৱৰ্তন হ'ব এ, মানে বেগৰ পৰিৱৰ্তনটোকে ত্বৰণ বুলি নকওঁ জানো আমি, আৰু ত্বৰণটো এৰে বুজায়, সেইকাৰণে কি হ'ল বেগৰ পৰিৱৰ্তন হ'ব এ। তাৰপিছতে চোৱা, তাৰপিছত কি হ'ল আমি ধৰি ল'লোঁ যে ধৰা হ'ল বি বিন্দুৰ পৰা সময় আৰু বেগ অক্ষৰ সমান্তৰালকৈ সময় আৰু বেগ অক্ষ। এতিয়া কি হ'ল বি বিন্দুৰ পৰা আমি সময় আৰু বেগ অক্ষৰ সমান্তৰালকৈ ক্ৰমে বি ই আৰু বি চি অংকন কৰা হ'ল। আমি বেগ অক্ষৰ সমান্তৰালকৈ সময় আৰু বেগ অক্ষৰ সমান্তৰালকৈ কি কৰিলোঁ, বি বিন্দুৰ পৰা বি ই আৰু বি চি আমি অংকন কৰি ল'লোঁ। বি ই আৰু বি চি আমি কি কৰিলোঁ, অংকন কৰিলোঁ।
তাৰপিছত কি কৰিলোঁ চোৱা, ইয়াত ধৰা হ'ল নহ'ব, আকৌ ধৰা হ'ল লিখা, আকৌ ধৰা হ'ল অ' এ, মানে অ' বিন্দুৰ পৰা এ বিন্দুলৈ সেই দূৰত্বকণে কি বুজাইছে, প্ৰাৰম্ভিক বেগ মানে ইউ বুজাইছে। আৰু বি চি, বি বিন্দুৰ পৰা চি বিন্দুলৈ সেইকণ দূৰত্বই কি বুজাইছে, সময়টো বুজাইছে। অ'কে, চৰি, অন্তিম বেগটো বুজাইছে। অ' এ কি বুজাইছে, অ' এ বুজাইছে প্ৰাৰম্ভিক বেগ আৰু বি চিয়ে বুজাইছে অন্তিম বেগটো। ভিটো মই ই ওচৰত লিখিলোঁ, কিন্তু মানে আচলতে এ ই বা অ' ইয়ে বুজোৱা নাই, অ' ইও বুজাইছে বাৰু, কাৰণ অ' ই আৰু বি চি দুইটা সমান হয়, গতিকে আমি ইয়াত বি চি লিখিছোঁ। বি চিয়ে কি কৰিছে, অন্তিম বেগটো বুজাইছে। আৰু অ' চিয়ে কি কৰিছে, সময়ৰ অন্তৰাল অৰ্থাৎ টিটো বুজাইছে, মানে সময়ৰ অন্তৰালটো বুজাইছে, কিমান সময় লাগিছিলে সেইটো। তো এইখিনিলৈকে কি হ'ল, এইখিনিলৈকে আমি প্ৰত্যেকটো প্ৰমাণৰ লগত লিখি ল'ব লাগিব। আৰু এটা লাইন লিখিব লাগিব, সেইটো কি লিখিব লাগিব, যে অ' চি আৰু এ ডি অংকন কৰা হ'ল। মানে এতিয়া মই গ্ৰাফডাল গোটেইডাল একেলগে আঁকি ল'লোঁ কাৰণে তোমালোকক দেখাবলৈ অকণমান অসুবিধা হ'ল। এইটো ভুলটো বাৰু মোৰেই, মই আঁকি আঁকি দেখাই যাব লাগিছিলে, কিন্তু মানে কি হয়, এই মোবাইলটো ৰাখি ল'ব পৰা জেগাকণ মানে সুবিধাকণৰ অভাৱ যে, সেইকাৰণে একেকোবে আঁকি ল'লোঁ। ইয়াৰ পিছৰ ভিডিঅ'বোৰত বাৰু মই সেইটো অকণমান ধ্যান ৰাখিম। এতিয়া এইখিনিলৈকে কি হ'ল, এইখিনিলৈকে আমি প্ৰত্যেকটো প্ৰমাণৰ আগত লিখি ল'ব লাগিব। তাৰপিছত এতিয়া যোনটো প্ৰমাণ কৰিবলৈ কয় আমি সেইটো কৰিম। এতিয়া আমি প্ৰথম প্ৰমাণটো কৰিবলৈ লৈছোঁ, ভি ইকুৱেল টু ইউ প্লাছ এ টি। তাৰ কাৰণে আমি কি লিখিলোঁ, যে লেখৰ পৰা পাওঁ, আমি লেখডালৰ পৰা কি পাওঁ, বি চি ইকুৱেল বি ডি প্লাছ ডি চি। বি চিটো কি হয়, বি ডি আৰু ডি চিৰ যোগফলৰ সমান। আকৌ ডি চি, মানে ডিৰ পৰা চিলৈ যিমান দূৰত্ব, সিমান দূৰত্বই অ'ৰ পৰা এলৈ নহয় জানো, গতিকে আমি ডি চি জেগাত কি লিখিব পাৰোঁ, অ' এও লিখিব পাৰোঁ। সেইকাৰণে লিখি দিলোঁ বি ডি প্লাছ অ' এ। ইমপ্লাইজ ভি ইকুৱেল, বি ডিটো তেনেকৈয়ে থাকিব কাৰণ বি ডিৰ আমি কোনো মান পোৱা নাই, কিন্তু আমি অ' এৰ মানটো পাইছিলোঁ কি বুলি, যে সি প্ৰাৰম্ভিক বেগ বুলি পাইছিলোঁ, আৰু প্ৰাৰম্ভিক বেগটো ইউৰে বুজায়, গতিকে আমি কি লিখিলোঁ, ইমপ্লাইজ ভি ইকুৱেল বি ডি প্লাছ ইউ। কাৰণ বিৰ পৰা বি ডি মানটো আমি পোৱা নাই, কিন্তু এৰ পৰা অ'লৈ যিমান দূৰত্ব, ডিৰ পৰা চিলৈও সিমান দূৰত্ব নহয় জানো, সেইকাৰণে আমি লিখিব পাৰোঁ এনেকৈ। তাৰপিছতে এতিয়া বি ডিটো তেনেকৈ থাকিব কাৰণ বি ডি মান আমি পোৱা নাই, আৰু অ' এ জেগাত আমি কি লিখিব পাৰোঁ, আমি অ' এটো প্ৰাৰম্ভিক বেগ বুলি পাইছিলোঁ, গতিকে ইউ লিখিব পাৰোঁ। খালি কাষত তোমালোকে লিখি দিব লাগিব যে যিহেতু অ' এ ইকুৱেল টু বি চি, যিহেতু বি চি ইকুৱেল টু ভি, কাৰণ বি চিটো অন্তিম বেগটো বুজাইছে, আৰু অ' এ ইকুৱেল টু ইউ, সেই কথাটো তোমালোকে লিখি থৈ আহিব লাগিব, নহ'বা কিন্তু ভুল হ'ব। মানে জ্যামিতিবোৰৰ টাইপৰে আৰু, অংকত যেনেকৈ কৰা চৰ্তটো যে লিখি থৈ আহিব লাগে, বা গতিকে কি হ'ল, এতিয়া যদি আমি বি ডিটো সমান চিনৰ এই পাৰলৈ লৈ আহোঁ, তেনেহ'লে
ভিটো সমান চিহ্ন ইপাৰলৈ গুচি যাব ইপাৰলৈ গুচি গ'লে মাইনাছ ভি প্লাছ ইউ হ'ব আৰু ইপিনে মাইনাছ বি ডি হ'ব এতিয়া এই মাইনাছকেইটা উঠাবলৈ আমি কি কৰিব লাগিব দুইটা ফালকে আমি সোঁফালৰ বাওঁফাল দুইটাকে আমি কি কৰিব লাগিব মাইনাছেৰে পূৰণ কৰিব নালাগিব পূৰণ কৰি দিলে মাইনাছে মাইনাছে প্লাছ হৈ গ'ল গতিকে প্লাছ বি ডি হ'ল আৰু ইফালে মাইনাছে মাইনাছে প্লাছ হৈ অকল ভি হ'ল আৰু প্লাছে মাইনাছে মাইনাছ হৈ পেলাই মাইনাছ ইউ হ'ল সেইকাৰণে বি ডি ইকুৱেল টু ভি মাইনাছ ইউ হ'ল আকৌ ত্বৰণ এ ইকুৱেল এতিয়া ত্বৰণ উলিওৱা সূত্ৰটো কি আছিলে বেগৰ পৰিৱৰ্তন মানে অন্তিম বেগৰ বা প্ৰাৰম্ভিক বেগটো আমি বিয়োগ কৰি পেলাই তাক যদি অতিবাহিত সময়েৰে হৰণ কৰি দিওঁ তেতিয়া আমি ত্বৰণৰ মানটো পাওঁ গতিকে আমি লিখিলোঁ ত্বৰণ এ ইকুৱেল টু বেগৰ পৰিৱৰ্তন বাই অতিবাহিত সময় ইমপ্লাইজ এ ইকুৱেল এতিয়া বেগৰ পৰিৱৰ্তনটো আমি কি লিখিলোঁ বি ডি বাই এ ডি আমি অকল সেইটো কোৱা লৈছোঁ ইমপ্লাইজ এ ইকুৱেল বি ডিটো বি ডিয়ে থাকিলে এতিয়া এ ডি আৰু অ' চি দুইটা সমান নহয় জানো গতিকে আমি এ ডি জেগাত কি কৰিব পাৰোঁ এই দুটা সমান হয় সমান হোৱাৰ কাৰণে আমি কি হয় এ ডি জেগাত আমি অ' চি লিখিলোঁ আৰু কাষত আমি লিখি থৈ আহিলোঁ যে যিহেতু এ ডি ইকুৱেল টু অ' চি ইমপ্লাইজ এ ইকুৱেল বি ডি বাই টি বি ডিটো তেনেকৈ থাকিব বাই টি কাৰণ অ' চি মান আমি টি বুলি পাই আহিছোঁ এনেকৈ এতিয়া বি ডিটো যদি আমি সমান চিহ্ন এই পৰাই লৈ আহোঁ তেনেহ'লে আমি কি কৰিব লাগিব বৰ্জ্ৰপণ কৰিব লাগিব বৰ্জ্ৰপণ কৰিলে কি হ'ব বি ডি ইকুৱেল টু এ টি এ আৰু টি পূৰণ হৈ যাব এতিয়া আমি কি কৰিলোঁ আমি প্ৰথম যিটো বি ডি ইকুৱেল টু ভি মাইনাছ ইউ পাইছিলোঁ সেইটোক আমি 1 নম্বৰ সমীকৰণ বুলি লিখিলোঁ আৰু বি ডি ইকুৱেল টু এ টিটোক লিখিলোঁ আমি 2 নম্বৰ সমীকৰণ বুলি এতিয়া যদি আমি সমীকৰণ দুটা লগ লগাই দিওঁ এতিয়া সমীকৰণ 1 আৰু 2 লগ লগাই পাওঁ কি পাওঁ যে ভি মাইনাছ ইউ মানে বি ডি ইকুৱেল টু আমি ভি মাইনাছ ইউ পোৱা নাছিলোঁ জানো গতিকে আমি বি ডি জেগাত ভি মাইনাছ ইউ পাই দিব পাৰোঁ গতিকে ভি মাইনাছ ইউ ইকুৱেল এ টি আকৌ আমি বি ডি ইকুৱেল এইটোও পাইছোঁ গতিকে কি হ'ব ভি মাইনাছ ইউ ইকুৱেল টু এ টি আমি বিকেটত লিখি দিলোঁ যিহেতু বি ডি ইকুৱেল টু ভি মাইনাছ ইউ আমি পাই আহিছোঁ এতিয়া মাইনাছ ইউটো যদি আমি সমান চিহ্ন এই পৰাই লৈ যাওঁ প্লাছ ইউ হৈ যাব গতিকে আমি কি লিখিব পাওঁ ভি ইকুৱেল টু ইউ প্লাছ এ টি এতিয়া আমাক প্ৰমাণ কৰিবলৈ দিয়া প্ৰথমটো সমীকৰণ সেইটোৱে আছিলে গতিকে এইটো প্ৰুভ হৈ গ'ল তেতিয়া আমি 2 নম্বৰটোলৈ যাওঁ 2 নম্বৰটো আমাক কি প্ৰমাণ কৰিবলৈ দিছিলে যে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ তাতো আমি আগৰটো গতে লিখিলোঁ যে ধৰা হ'ল বস্তু এটাই টি সময়ত এই সুষম ত্বৰণেৰে এছ দূৰত্ব অতিক্ৰম কৰিছে মানে কি কৈছে বুজি পাইছা নাই সময়টো টিৰে বুজাইছে সুষম ত্বৰণটো এৰে বুজাইছে আৰু অতিক্ৰম কৰা দূৰত্বটো এছেৰে বুজাইছে সেইকাৰণে কৈছে যে এছ দূৰত্ব অতিক্ৰম কৰিছে এতিয়া যদি আমি লেখডাল চাওঁ লেখডালৰ পৰা আমি কি পাম যে লেখডালৰ পৰা পাওঁ যে লেখডালৰ পৰা পাওঁ যে অ' এ বি চি এ আৱৰা কালিয়ে হ'ব
OABC আৱৰা কালিয়ে হ'ব। অতিক্ৰম কৰা দূৰত্ব। মানে কোনটো কথা কৈছে গম পাইছা নাই? AOBC বা আমি OABC OA আৰু BC সেইটোকাই হ'ল অতিক্ৰম কৰা দূৰত্বটো, মানে সেই তাৰ কালিটোৱে হ'ল অতিক্ৰম কৰা দূৰত্ব কালি। এতিয়া আমি কি লিখিলোঁ? এটাকে S ইকুৱেল টু, কাৰণ এছটো অতিক্ৰম কৰা দূৰত্ব নুবুজাই ন, গতিকে S ইকুৱেল টু OABC ট্ৰেপেজিয়ামৰ কালি। মানে কি হ'ল? OABCটো এটা ট্ৰেপেজিয়াম নহয় নে? সেই ট্ৰেপেজিয়ামটো কালিটো উলিয়ালে আমি অতিক্ৰম কৰা দূৰত্বটো পাম বুলি কৈছে। ইমপ্লাইজ S ইকুৱেল, এতিয়া ট্ৰেপেজিয়ামক কালি উলিয়াবলৈ আমি কি কৰিলোঁ? তাক সৰু সৰুকৈ ভাঙি ল'লোঁ। প্ৰথম লিখিলোঁ OADC আয়তৰ কালি প্লাছ ABC ত্ৰিভুজৰ কালি। মানে আমি ট্ৰেপেজিয়ামটোক এটা আয়ত আৰু এটা ত্ৰিভুজলৈ আমি ভাগ কৰি ল'লোঁ। হ'ল? ইমপ্লাইজ S ইকুৱেল OA ইনটু BC, মানে আয়তৰ কালি ওলোৱা সূত্ৰটো কি আছিলে? ভূমিপূৰণ উন্নতি নাছিল জানো? কি চৰি, দিকপূৰণ প্ৰস্থ নাছিল জানো? মোৰে ভুল হৈ গৈছে। দিকপূৰণ প্ৰস্থ নাছিল জানো? গতিকে আমি OA ইকুৱেল টু OC পাতিলোঁ। প্লাছ হাফ, মানে ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো আছিলে হাফ ইনটু ভূমিপূৰণ উন্নতি, গতিকে হাফ ইনটু AD ইনটু BD। ইমপ্লাইজ S ইকুৱেল টু, এতিয়া OA জেগাত আমি U বহাব পাৰোঁ। OC জেগাত আমি T বহাব পাৰোঁ, কাৰণ এইবোৰ আগত আমি পাই আহিছোঁ। আচ্ছা, AD জেগাত আমি T বহাব পাৰোঁ, কেলৈ? কাৰণ OC আৰু AD দুইটা সমান, সেইকাৰণে আমি OC জেগাত যেনেকৈ T বহাইছোঁ AD জেগাতো T বহাব পাৰোঁ, আৰু BD জেগাত আমি AT বহাব পাৰোঁ। আমি কাষত লিখি দিলোঁ, যিহেতু OA ইকুৱেল টু U, OC আৰু AD সমান, গতিকে OC ইকুৱেল AD ইকুৱেল T, আৰু BD ইকুৱেল টু AT। এতেকে এতিয়া যদি আমি এইকেইটা পূৰণ কৰি দিওঁ কি হ'ব? এতেকে UT প্লাছ হাফ ইনটু T দুটা আছে, A এটা আছে, গতিকে AT স্কুৱাৰ। গতিকে S ইকুৱেল টু UT প্লাছ হাফ AT স্কুৱাৰ। এইটো হ'ল আমি প্ৰমাণ কৰিবলগীয়া 2 নম্বৰটো সমীকৰণ। এতিয়া দুটা আমাৰ প্ৰমাণ কৰি হৈ গ'ল। তেতিয়া আজি আমি যাওঁ 3 নম্বৰটোলৈ। 3 নম্বৰটো ঠিক আগৰকেইটা আগতে লিখি ল'লোঁ, যে ধৰা হ'ল, তোমালোকে খালি এটা কথা মনত ৰাখিবা দেই, একদম প্ৰথম যিকেইটা লাইন আমি লিখিছিলোঁ সেই লাইনকেইটা কিন্তু প্ৰত্যেকটো লগতে লিখিব লাগিব আকৌ, কাৰণ প্ৰমাণ কৰিবলৈ তিনিওটা নাহে, যিকোনো এটাহে আহিব। গতিকে প্ৰথম সেইখন লিখি ল'ব লাগিব। তাৰপিছতে যদি প্ৰথমটো প্ৰমাণ কৰিবলৈ আহে, তেনেহ'লে আমি 1 নম্বৰ দি যিটো লিখিছিলোঁ সেইটো কৰিবা, 2 নম্বৰটো আহিলে 2 নম্বৰটো দি যিকণ লিখিছিলোঁ সেইখন লিখিবা, আৰু 3 নম্বৰটো আহিলে এইকণ লিখিবা। চোৱা, ধৰা হ'ল এই সুষম ত্বৰণেৰে গতিশীল বস্তু এটাই
টি সময়ত অতিক্ৰম কৰা দূৰত্ব s আমি ধৰি ল'লোঁ যে বস্তুটোৱে a সুষম ত্বৰণেৰে গতিশীল হৈ আছে আৰু সময় তেতিয়া গতিশীল হৈ পেলাই কি কৈছে টি সময়ত s দূৰত্ব অতিক্ৰম কৰিছে বুলি ধৰি ল'লোঁ আমি এতিয়া যদি আমি লেখডাল চাওঁ গতিকে কি হ'ব গতিকে লেখডালৰ পৰা পাওঁ যে OABC ট্ৰেপেজিয়ামৰ কালি আগতো ঠিকেই আৰু OABC ট্ৰেপেজিয়ামৰ কালি হ'ল বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব মানে OABC ট্ৰেপেজিয়ামটোৰ আমি কালি উলিয়ালে আমি কি পাম বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বটো পাম হ'ল এতিয়া চোৱা এতেকে S equal to OABC ট্ৰেপেজিয়ামৰ কালি OABC ট্ৰেপেজিয়ামৰ কালি এতিয়া আমি অংকৰ ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই কৰোঁ চোৱা এতিয়া আমি অংকৰ ফৰ্মুলা প্ৰয়োগ কৰি পেলাই আমি কৰোঁ চোৱা যে ইমপ্লাইজ S ইকুৱেল টু আমি আস্থানি ওপৰত লিখিলোঁ OA প্লাছ BC সেইটো ব্ৰেকেটৰ ভিতৰত ইনটু OC এইটো তোমালোকে অংকত পাইছা নহয় এইটো সূত্ৰ বাই 2 implies S equal S equal আকৌ আস্তা আনিলোঁ ওপৰত লিখিলোঁ U প্লাছ V ইনটু T বাই 2 কাৰণ আমি পাই আহিছোঁ যে OA ইকুৱেল টু U BC ইকুৱেল টু V আৰু OC ইকুৱেল টু T বুলি আমি পাই আহিছোঁ ৰিগল ইমপ্লাইজ S ইকুৱেল টু ওপৰত হ'ব U প্লাছ V ইনটু T বাই 2 সেইটো আমি দিলোঁ 1 নম্বৰ সমীকৰণ আকৌ আমি জানো যে ত্বৰণৰ সূত্ৰটো কি আছিলে A ইকুৱেল টু V মাইনাছ U বাই T সেইটো আমি 2 নম্বৰ সমীকৰণ লিখিলোঁ এতেকে 1 আৰু 2 মানে সমীকৰণ 1 আৰু 2 একেলগ কৰি পাওঁ
s equal to আস্তানি ওপৰত লিখিবা v minus u into v minus u কাৰণ কি হ'ল আমি এইটো সূত্ৰটো পাইছো না a equal to v minus u by t এটা আমি t টো সমান চিহ্ন ইপাৰে লৈ যাওঁ মানে a টো তললৈ গুছি নাহিব মানে t equal to v minus u by t কি t equal to v minus u by a নহব জানো তো সেইটো আমি কৰি দেখালো ডাইৰেক্ট লিখি দিলো সেইকাৰণে কাষত লিখি দিছো যেহেতু t equal to v minus u by a গতিকে এটা 2a টো যদি আমি সমান চিহ্ন ইপাৰলৈ লৈ যাওঁ তেনেহলে 2as মানে twice as হ'ব আৰু এপিনে এইকেইটা পূৰণ কৰিলে কি হ'ব v স্কয়াৰ মাইনাস u স্কয়াৰ তো এতিয়া আমাক প্ৰমাণ কৰিব দিলে 3 নম্বৰটো সমীকৰণ গতিকে কিবা নুবুজিলে মোক ক'বা